নমস্কাৰ মই কস্তুৰী বৰা এগৰাকী সাইকোলজিষ্ট মই আপোনালোকৰ পুনৰ জ্ঞাতাৰ্থে ক'ব খুজো যে মই মোৰ একেবাৰে নতুন সেন্টাৰ কুহিপাত নিউ লাইট ওপেন কৰিছো একেবাৰে গুৱাহাটীৰ প্ৰাইম লোকেশন গেট হস্পিটেলৰ অপজিটত আৰু নাৰেংগীৰ পৰা জুতিনিয়ালি যোৱাৰ একেবাৰে ৰাস্তাৰ মাজতে আজি মই আপোনালোকৰ আগত এটা মানে মোৰ ওচৰত আহা ক্লায়েন্টৰ সমস্যা এটা শেয়াৰ কৰিব বিচাৰো তেখেতে মানে মোক এটা প্ৰবলেম কৈছিলে যে তেখেত যেটো সোসাইটিত মানে ডাঙৰ হল বা যেটো এনভায়ৰনমেন্ট তেখেতে আপব্ৰিঙৰ সময়ত পাইছিল সেই অনুসৰি তেখেতৰ যেতিয়া বিয়া হল বিয়াৰ পিছত তেওঁ মেৰেজত কিছুমান ডিফিকাল্টিজ ফেস কৰিলে সো মই ভাবিছো এইটো আমি নিজৰ এৱাৰনেছৰ কাৰণে সকলোৱে জানাটো দৰকাৰ আজিৰ সময়ত যি সকল ৰিলেশনত আছে তেওঁলোকেও আৰু জুন নিজৰ বিয়া বা মেৰেজত আছে তেওঁলোকেও স্পেশালি কাপলে একচুয়ালি কি হয় কারবার এখন মেৰেজ বা আমি কারবার লগত ডাঙৰ হৈছো আৰু তেওঁলোকৰ এটা ৰিলেশন দেখিছো হেতু বুজিছো বা আমাৰ চাৰিওকাষৰ নেইবাৰৰ ৰিলেশনছবোৰ দেখিছো বা কাপল এটা ৰিলেশনছ আৰু বন্ডিং দেখিছো সো আমি এক্সপেক্ট কৰো যে আমাৰো ৰিলেশন মেবি এনেকুৱা হ'ব বা মেবি তেনেকুৱা নহব কিছুমানৰ কাৰণে এটো ফবিয়া হ'ব পাৰে কিছুমানৰ কাৰণে হয়তো এটো একদম হ্যাপি মোমেন্টছৰ এক্সপেক্টেশনছ হ'ব পাৰে বাট দিস ইজ ৰং বিকজ আপোনাৰ মেৰেজ খনত আপোনাৰ যেনেকুৱা কোপিং মেকানিজম হ'ব আৰু আপোনাৰ পাৰ্টনাৰৰ লগত আপোনাৰ যেনেকুৱা বন্ডিং হ'ব তাৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ ৰিলেশনটো আৰু আপোনাৰ মেৰেজখন টিকিব বা মেৰেজখনৰ ষ্ট্ৰেটেজিজবোৰ ডিপেন্ড কৰিব সো প্ৰত্যেকৰে মেৰেজৰ চ্যালেঞ্জেস প্ৰত্যেকৰে মেৰেজত হোৱা ডিফিকাল্টিজবোৰ বেলেগ হয় সো কাৰো এক্সাম্পল কোনো আইডিয়াল কাপলস বা কোনো নন আইডিয়াল কাপল বুলি একো নাথাকে ইটস জাস্ট এ মিথ কাৰো এটা কাপলৰ আমি গুডনেস বা বেডনেস দেখি পেলাই এটু ক'ব নোৱাৰো যে ময়ো এনেকুৱা এটা ৰিলেশন এক্সপেক্ট কৰো আৰু ময়ো মোৰ পাৰ্টনাৰৰ পৰা একে ধৰণৰ বন্ডিং এক্সপেক্ট কৰো কাৰণ আপুনি নেজানে যেতিয়ালৈকে সেই ৰিলেশনটো আপুনি কন্টিনিউ নকৰে আপুনি কেনেকুৱা সিচুৱেশনছ আৰু কেনেকুৱা ধৰণৰ মেকানিজমছ প্ৰগ্ৰেমছ এই সময়ত সেই ৰিলেশনটো ফিল কৰিব থ্যাংক ইউ মানে